নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ কিয় সেবিৰ অধ্যক্ষই পদত্যাগ কৰা উচিত ফ্ৰী প্ৰেছ জাৰ্নেলত প্ৰখ্যাত ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাষ্যকাৰ আৰু সাংবাদিক পৰঞ্জয় গুহা ঠাকুৰাটাই সেবিৰ অধ্যক্ষগৰাকীয়ে কিয় পদত্যাগ কৰিব লাগে সেই বিষয়ে বৰ সুন্দৰ প্ৰবন্ধ এটা লিখিছে সেবিৰ পুৰা নামটো হ'ল সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া এতিয়া সেবিৰ অধ্যক্ষ মাধৱী পুৰী বুছক লৈ হোৱা বিতৰ্ক ঘন হৈ আহিছে তেওঁৰ দুৰ্ব্যৱহাৰত অসন্তুষ্ট হৈ সেবিৰ কেইবাশও কৰ্মচাৰীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিত্ত মন্ত্ৰালয়ৰ ওচৰত অভিযোগ দিছে জি মিডিয়া গ্ৰুপৰ মুৰব্বী সুভাষ চন্দ্ৰই শ্ৰীমতী বুছে ভেটি লোৱা বুলি মুকলিকৈ কৈছে ইয়াৰ আগতে সেবি আৰু সেবিৰ অধ্যক্ষৰ কাৰ্যকলাপ কেতিয়াও এনেকৈ সন্দেহৰ আৱৰ্তত সোমাই পৰা নাছিল বুছৰ আগলৈকে ভাৰতীয় প্ৰশাসনীয় বিভাগে সেবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল মাধৱী বুছে হৈছে ব্যক্তিগত খণ্ডৰ পৰা সেবিৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী ব্যক্তি মাধৱী বুছৰ বিষয়ে 10 আগষ্টৰ দিনা হিণ্ডেনবাৰ্গ প্ৰতিবেদনত প্ৰকাশ পোৱা অভিযোগ সম্পৰ্কে তেওঁ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও তাৰ পিছত কিন্তু এতিয়ালৈকে সেই বিষয়ে তেওঁ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে বুছে কৈছে যে সুভাষ চন্দ্ৰই তেওঁৰ বিৰুদ্ধে অনা অভিযোগবোৰৰ কোনো সাক্ষ্য প্ৰমাণ নাই প্ৰশ্ন হ'ল সুভাষ চন্দ্ৰৰ অভিযোগবোৰৰ যদি কোনো সাক্ষ্য প্ৰমাণ নাই ভিত্তিহীন তেনেহ'লে বুছে তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰা নাই কিয় এতিয়ালৈকে জনমানসত বিত্তীয় নিয়ন্ত্ৰক সেবিৰ ভাৱমূৰ্তি ইয়াৰ আগতে কেতিয়াও ইমান তললৈ নমা নাছিল সেবিৰ জন্ম হৈছিল 1958 চনত বিত্তীয় প্ৰতিষ্ঠানসমূহ যাতে স্বচ্ছ নীতিৰে পৰিচালিত হয় আৰু বিনিয়োগকাৰীসকলে যাতে তেওঁলোকৰ ধন বিত্তীয় বজাৰত নিশ্চিন্তে বিনিয়োগ কৰিব পাৰে সেইটোৱে চোৱাই আছিল সেবিৰ মূল কাম সংসদত 1992 চনত এখন আইন পাছ কৰি সেবিক নিজাববীয়াকৈ কাৰ্যব্যৱস্থা ল'ব পৰাকৈ অধিক শক্তিশালী কৰা হৈছিল আৰু সেই বছৰতে হৰ্ষদ মেহতাৰ কেলেংকাৰী পোহৰলৈ আহিছিল তেনে অপৰাধ নিৰাময়ৰ ক্ষেত্ৰত সেবিক যথেষ্ট ক্ষমতা প্ৰদান নকৰাৰ কাৰণে সেই সময়ৰ বিত্ত সচিব মানটেক সিং আলুৱালিয়াৰ ওচৰত তেতিয়াৰ সেবিৰ অধ্যক্ষ জি ভি ৰামকৃষ্ণনে অভিযোগ দিছিল সেবিক তেনে ক্ষমতা দিয়াৰ পিছত আকৌ খেতেন পাৰেখৰ প্ৰবঞ্চনা পোহৰলৈ আহিছিল সেই সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিয়ে বৃহৎ আকাৰৰ প্ৰতিবেদনো দিছিল কিন্তু এতিয়াৰ সেবিৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগবোৰ নজৰবিহীন অধ্যক্ষ হোৱাৰ আগতে পুৰী বুছ সেবিৰ পূৰ্ণকালীন সদস্য আছিল তেতিয়াই তেওঁ বিভিন্ন ব্যক্তিগত সংস্থাৰ পৰা পইচা লৈছিল বুলি অভিযোগ উঠিছিল তাৰ পিছত আমি কি দেখিলোঁ হিণ্ডেনবাৰ্গ প্ৰতিবেদনত প্ৰধানমন্ত্ৰীৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক থকা আদানীৰ বিৰুদ্ধে তোলা অভিযোগৰ অনুসন্ধান কৰাৰ ক্ষেত্ৰতো সেবিয়ে খৰতকীয়া ব্যৱস্থা লোৱা নাছিল আৰু যাৰ কাৰণে বাৰে বাৰে উচ্চতম ন্যায়ালয়ৰ পৰা সেবি ভৰ্ৎসনাৰ সন্মুখীন হৈছিল সেবিৰ কাম হৈছে দেশৰ শ্বেয়াৰ মাৰ্কেটত অংশগ্ৰহণ কৰা বিত্তীয় সংস্থাবোৰে যাতে সকলো নিয়ম কানুন মানি চলে সেইটো নিশ্চিত কৰা কিন্তু স্বয়ং সেবিৰ মুৰব্বীগৰাকীয়ে কেনেকৈ হেলাৰঙে সেই নিয়ম কানুনবোৰ উলংঘা কৰিব পাৰে সেবিৰ মুৰব্বীগৰাকীক নিযুক্তি দিয়া কমিটিখনত আছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী সেবি মাধৱী পুৰীৰ বুছ সন্দৰ্ভত উঠা অভিযোগবোৰ সম্পৰ্কে এতিয়ালৈকে বিত্ত বিভাগ সম্পূৰ্ণ নীৰৱ তাৰ অৰ্থ এইটো নেকি যে তেওঁলোক সেই বিত্তীয় লেনদেনৰ বিষয়ে ইতিমধ্যে অৱগত আৰু সেইবোৰত তেওঁলোকৰ একো আপত্তি নাই বা তেওঁলোকৰ দৃষ্টিত এই অভিযোগবোৰৰ কোনো সত্যতা নাই বুছৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰা হৈছিল সেই কথাবোৰ তেওঁ সেবিক আগতে জনাইছিলনে বা সেইবোৰৰ অনুসন্ধান আৰু বিচাৰৰ সময়ত বুছে নিজকে তাৰ পৰা আঁতৰাই ৰাখিছিলনে যিটোক ইংৰাজীত ৰিকিউজ কৰা বুলি কোৱা হয় অন্ততঃ নাম উল্লেখ কৰিবলৈ অনুচ্ছুক সেবিৰ এজন সদস্যই কৈছে যে দ্বিতীয় হিণ্ডেনবাৰ্গ প্ৰতিবেদনত উল্লেখ কৰা অভিযোগবোৰ সম্পৰ্কে প্ৰতিবেদন সদৰি হোৱাৰ আগলৈকে অন্ততঃ তেওঁ সেইবোৰৰ বিষয়ে একো জনা নাছিল কংগ্ৰেছ দলৰ মুখপাত্ৰ পৱন খেৰাই সংবাদমেলত সেবিৰ অধ্যক্ষৰ বিৰুদ্ধে অনা অভিযোগবোৰৰ ক্ষেত্ৰত এতিয়ালৈকে বুছ নাইবা বিত্ত মন্ত্ৰালয়ে কোনো স্পষ্টীকৰণ দিয়া নাই
ICICI বেংকে জনাইছে যে বুজ তেওঁলোকৰ বেংকৰ অধীনত থকা কোম্পানী এটাত থাকোঁতে তেওঁক কোনো দৰমহা দিয়া হোৱা নাছিল, কেৱল অৱসৰৰ পিছত পাব লগা পইচাহে দিয়া হৈছিল। কিন্তু বেংকৰ এই ভাষ্যই কথাটো আৰু বেছিকৈ সন্দেহৰ আৱৰ্তলৈহে নিছে। ঠিক আছে, তেওঁক দৰমহা দিয়া নাছিল বাৰু, কিন্তু তেওঁৰ অৱসৰী ভাত্তা কেনেকৈ দৰমহাতকৈ বেছি হ'ল সেইটোও বাৰু মানি লোৱা হ'ল। কিন্তু তেওঁ সেই উপাৰ্জনৰ কথা সেবিক জনাইছিল নে, বা সেবিত কৰ্মৰত অৱস্থাত তেওঁ কেনেকৈ ICICI বেংকৰ কোম্পানী এটাৰ লগত জড়িত হৈ থাকিব পাৰে? আন এটা আচৰিত কথা হৈছে আদানী গ্ৰুপৰ বিষয়ে উত্থাপন কৰা প্ৰায় 24টা অভিযোগ সম্পৰ্কে সেবিয়ে ভালদৰে অনুসন্ধান কৰিছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিয় ICICI বেংকৰ পূৰ্বৰ মুৰব্বী KV কামাথক নিয়োগ কৰিছিল। ICICI বেংকৰ বিৰুদ্ধেই অভিযোগ আৰু তাৰ অনুসন্ধানৰ দায়িত্ব তেওঁলোকৰ প্ৰাক্তন মুৰব্বীক। বৰ আচৰিত কথা নহয়নে? কংগ্ৰেছ দলে বিভিন্ন কাৰণে পুৰিবুছৰ পদত্যাগ দাবী কৰিছে। তাৰ এটা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ পুত্ৰৰ সংস্থা এটাৰ লগত থকা তেওঁৰ সম্পৰ্ক। সেবিৰ সক্ৰিয় আৰু নিষ্ক্ৰিয় ভূমিকাক লৈ এতিয়া আমাৰ সন্দেহ। সৰু আৰু মজলীয়া বিত্তীয় প্ৰতিষ্ঠানবোৰে কেনেকৈ পুঁজিৰ বজাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উঠাব পাৰে, সেইবোৰ ইমান সহজভাৱে লোৱা কথা নে? কিন্তু এই ক্ষেত্ৰত সেবিৰ হস্তক্ষেপ বিলম্বিত আৰু নিৰ্বাচিত। অনিল আম্বানীৰ কোম্পানীৰ বিৰুদ্ধে সেবিয়ে লোৱা কাঢ়া পদক্ষেপ বহুত মানুহৰ দৃষ্টিত অন্যফালে ঢাল খোৱাৰ প্ৰয়াস বুলিও পোষণ কৰিছে যে সেবিয়ে অন্যান্য ক্ষেত্ৰত তেওঁলোকে সেবিৰ বিষয়ে যিবোৰ অভিযোগ উঠিছে সেই সন্দৰ্ভত কোনো পদক্ষেপ লোৱা নাই, আৰু এতিয়া অনিল আম্বানীৰ কোম্পানীৰ ক্ষেত্ৰত তেওঁলোকে এটা খুব কাঢ়া পদক্ষেপ লৈছে। তাৰ অৰ্থটো এইটো নেকি যে এই সেবিক লৈ যিটো বিতৰ্ক হৈছে সেই বিতৰ্কৰ পৰা তেওঁলোকে দৃষ্টি অন্যফালে নিব বিচাৰিছে? ধন্যবাদ।